নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ফাইনেল এক্সাম 2025ত আহিবলগীয়া 99% কমন ইংলিছৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ যিকেইটা তোমালোকৰ এইবাৰ 2025ত অহাৰ সম্ভাৱনা আছে গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ নিজৰ বহি উলিয়াই লিখি লোৱা আৰু এই ভিডিঅ'টো তোমালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আৰু তোমালোকৰ অলৰেডি মই ইংলিছৰ আৰু পাৰ্ট বনাই থোৱা আছে গ্ৰামাৰ বনাই থোৱা আছে ইংলিছ আছামিজ তাৰপৰা তোমালোকৰ জিঅ'গ্ৰাফি এডুকেশ্যন পলিটিকেল সকলোৰে ভিডিঅ' বনাই থোৱা তোমালোকে যদি নাচায় তেনেহ'লে ডেছক্ৰিপশ্যনত চাবা তোমালোকে ভিডিঅ' পাই যাবা তো এতিয়া আমি কুৱেশ্যনটো আলোচনা কৰিছোঁ তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে নোট কৰি লোৱা ঠিক আছে পোনপ্ৰথমতে তোমালোকৰ মাজলৈ ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন আহিছে যিকেইটা তোমালোকৰ 1 নম্বৰ আহিব পৰীক্ষাত তো প্ৰথমটো কুৱেশ্যন মন কৰিবা প্ৰথমটো কুৱেশ্যন আছে যে 1 নম্বৰ কুৱেশ্যনটো আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্ণিং হু ইজ দ্য আই হিয়াৰ তো এইটো 2012 চনত আহি গৈছে পৰীক্ষাত উত্তৰটো চাবা দ্য আই হিয়াৰ ৰেফাৰ্ছ টু লিটল ফ্ৰেণ্ডছ ঠিক আছে এইটো হৈছে ইয়াৰ এনচাৰটো নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যন নম্বৰ 2 আছে হোৱাট ডিড হেমেল ডু হোৱেন হি ৱান্টেড টু গ' অন এ হলিডে তো এইটো 2013 চনত আহি গৈছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তোমালোকৰ উত্তৰটো হৈছে হোৱেন এভাৰ হেমেল ৱান্টেড টু গ' অন এ হলিডে ফৰ ফিচিং হি জাষ্ট গেভ হিজ ষ্টুডেণ্টছ অলছ' এ হলিডে তো এইটো কুৱেশ্যন হৈ গ'ল 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা নিজৰ বহীত তোমালোকে ভালদৰে কুৱেশ্যনটা লিখি লোৱা 3 নম্বৰ কুৱেশ্যনটো আছে হোৱাই ৱাজ দ্য লেচন কল দ্য লাষ্ট লেচন তো হোৱাই ৱাজ দ্য লেচন কল দ্য লাষ্ট লেচন তো এইটো 2014 চনত আহি গৈছে এনচাৰটো চাবা ইট ৱাজ দ্য লাষ্ট লেচন এজ এন অৰ্ডাৰ ফ্ৰম বাৰ্লিন কেম ডেট অনলি জাৰ্মান উড বি থট in the schools of Alaska and Lorraine from the very next day তো এইটো কুৱেশ্যন আহিব পাৰে পৰীক্ষা যেনেদৰে আহে তেনেদৰে লিখি দিবা কুৱেশ্যন নম্বৰ 4 মন কৰিবা এবাৰ 4 নম্বৰ কুৱেশ্যনটো কৈছে যে হোৱাট হেড বিন পুট আপ অন দ্য বুলেটিন বৰ্ড আৰু এইটো এইচএছ 2014 চনত আহি গৈছে এনচাৰটো চাবা এন অৰ্ডাৰ ফ্ৰম বাৰ্লিন ডেট জাৰ্মান লেংগুৱেজ ৱাজ টু বি ইম্প'জড on the people of Alaska and Lorraine was put up on the bulletin board. Next question মন কৰিবা question number 5 to চাবা 5 to 8 কৈছে যে what did Hamel write at the end of the class আৰু এইটো 2015 চনত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আহি গৈছে তো এনচাৰটো হৈছে ভাইব লা ফ্ৰেন্স এইটোৱে হৈছে ইয়াৰ এনচাৰটো এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা এবাৰ কুৱেশ্যনখিনি চাবা নেক্সট পাঠৰ এটা কুৱেশ্যন আহিছে যে হু ৱাজ ছাৰ এডৱাৰ্ড গেট আৰু 2012 চনত আৰু 15 চনত আহি গৈছে উত্তৰটো হৈছে সৰুকৈ দেখাইছোঁ অলপ উত্তৰটো হৈছে ছাৰ এডৱাৰ্ড গেট ৱাজ দ্য লিউটেনেণ্ট গভৰ্ণৰ অফ দ্য প্ৰভিন্স অফ চম্পাৰণ এইটো হৈছে ইয়াৰ এনচাৰটো আৰু এইটো 2012 চনত আৰু 15 চনত দুটা চনত আহি গৈছে গতিকে এইটো কুৱেশ্যন অলপ গুৰুত্বপূৰ্ণ সহকাৰে চাবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো মন কৰিবা হু ৱাজ ৰাজকুমাৰ শুক্লা তো এইটো দুটা চনত আহি গৈছে 12 চনত আৰু 16 চনত আহি গৈছে তো উত্তৰটো চাবা ৰাজকুমাৰ শুক্লা ৱাজ ওৱান অফ দ্য প'ৰ শ্বেয়াৰ কপাৰ্ছ প্ৰেজেণ্ট অফ চম্পাৰণ এইটো হৈছে ইয়াৰ এনচাৰটো আৰু যেনেদৰে দিছোঁ মই তেনেদৰে তোমালোকে নিজৰ বহীত লিখি লোৱা পাৰিলে ভিডিঅ'টো তোমালোকে ডাউনলোড কৰি লোৱা আৰু কুৱেশ্যন কৈছে যে 3 নম্বৰটো whom did Gandhi and Shukla propose to meet at Patna আৰু এইটো 13 চনত আৰু 17 চনত আহি গৈছে দুটা চনত আহি গৈছে এইটা অতিকৈ গুৰুত্বপূৰ্ণ হয় ৰাজেন্দ্ৰ প্ৰসাদটো ইয়াৰ শুদ্ধ উত্তৰ এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা কুৱেশ্যন নম্বৰ 4 আছে ইয়াত why was Gandhi visiting Lucknow in 1916 এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এইটো কুৱেশ্যন প্ৰত্যেকবাৰে পৰীক্ষাত আহে 13 চন 22 চন আৰু 22 চন তিনিটা চনত আহি গৈছে 13 20 আৰু 22 উত্তৰটো হৈছে গান্ধী ৱাজ ভিজিটিং লক্ষ্ণৌ এট এটেণ্ড দ্য এনুৱেল কনভেনশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি ইন 1916 এইটো হৈছে ইয়াৰ এনচাৰ ভালদৰে তোমালোকে গুৰুত্ব সহকাৰে চোৱা তাৰপিছত নেক্সট কুৱেশ্যন আহিছিলে যে 5 নম্বৰ কুৱেশ্যনটো চাবা 5 নম্বৰ কুৱেশ্যনটো কৈছে হুৱেৰ ইজ চম্পাৰণ চিটুৱেটেড আৰু এইটো 2014 চনত আহিছিলে আৰু ইয়াৰ সলনি তোমালোকক কুৱেশ্যনটো ক'ব পাৰি যে হুৱেৰ ৱাজ চম্পাৰণ দুইটা একেটা কুৱেশ্যনে এনচাৰটো চাবা চম্পাৰণ ৱাজ ইন দ্য ফুটহিলছ অফ দ্য হিমালয়াছ নিয়াৰ দ্য কিংডম অফ নেপাল এইটো ইয়াৰ এনচাৰ তোমালোকে যেনেদৰে আহিছে তেনেদৰে লিখি দিলে পৰীক্ষাত ফুল মাৰ্ক পাবা
এবাৰ 6 নম্বৰ কুৱেশ্যনটো আছে যে হোৱাট ডিড শুক্লা ৱান গান্ধী টু ডু, এইটো 2015 চনত আহি গৈছে। এনচাৰটো হৈছে শুক্লা ৱান্টেড গান্ধী টু ভিজিট হিজ ডিষ্ট্ৰিক্ট এণ্ড চিক এ ৱে আউট অফ দ্য আনফেয়াৰ চিটুৱেশ্যন প্ৰিভেইলিং দেয়াৰ ৱিং টু দ্য ইনজাষ্টিছ অফ লেণ্ডলৰ্ড ছিষ্টেম। এইটো তোমালোকৰ পৰীক্ষাত আহিলে 2 নম্বৰ আহিব, তোমালোকে যেনেদৰে আছে তেনেদৰে লিখিবা। এইবাৰ নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। এইবাৰ তোমালোকক মই দুটামান কুৱেশ্যন দেখাই দিছোঁ। এইকেইটা যিকেইটা কুৱেশ্যন দিম এতিয়া, এইকেইটা কুৱেশ্যন হৈছে তোমালোকৰ 4 পৰা 5 নম্বৰ পৰীক্ষাত আহিব। তো তোমালোকে লিখি লোৱা, 1 নম্বৰ কুৱেশ্যনটো চাবা, ভালকৈ লিখি লোৱা। মই তোমালোকক দেখাই দিছোঁ, তোমালোকে নিজৰ বহীত নোট কৰি লোৱা। অতিকে গুৰুত্বপূৰ্ণ কুৱেশ্যন এইকেইটা, তোমালোকৰ পৰীক্ষাত এবাৰ আহিব। মই দেখাই দিছোঁ, 5টা কুৱেশ্যন আছে ইয়াত। 6 নম্বৰ ইমান ইম্পৰ্টেণ্ট নহয়, তোমালোকে নাচাবা, আৰু এইটো 5 নম্বৰলৈকে চাবা। 5 নম্বৰ কুৱেশ্যনটো চাগে হোৱাট ডিড গান্ধী টেল ৰাজকুমাৰ শুক্লা, এইটোলৈকে তোমালোকে চোৱা, লিখি লোৱা। পাৰিলে ভিডিঅ'টো তোমালোকে ডাউনলোড কৰিবা তোমালোকৰ সুবিধাৰ্থে, কিয়নো তোমালোকে ৰখাই চাব পাৰিবা। তো আজিলৈ কুৱেশ্যনটা ইমানে। যদি ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱীৰ লিংকটো শ্বেয়াৰ কৰি দিবা। নেক্সট তোমালোকৰ বেলেগ এটা ছাবজেক্টৰ বিষয়ে লৈ আহিম, গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ চেনেলটো ভিজিট কৰি বাকী ছাবজেক্টসমূহো তোমালোকে পঢ়িবা। ঠিক আছে, তো আজিলৈ ধন্যবাদ। জয় আই অসম।